हेलो কি হল কিবা কাজিয়া লাগিছে কিয় কাজিয়া পেছাল নকৰিবা বিয়া বাও হোৱা পাছত মতা মাইকী কিবা এটা কিবা কাজিয়া পেছাল লাগে তাতে ইমান ডাঙৰ কৰি নেপেলাবা ঘৰলৈ আহিবা নালাগে তাতে থাকা ভাল হৈ যাব মতা মাইকী কাজিয়া থাকেই সৰু সুৰা ঘৰলৈ আহিলে মোৰ ওচৰৰ মানুহে কি ক'ব গতিকতে তুমি ঘৰলৈ অহাটো নিবিচাৰিবা লাগে ভালে তুমি এনে ঘৰলৈ আহা তাত মোৰ আপত্তি নাই কিন্তু কাজিয়া পেছাল লাগিবলৈ তুমি ঘৰলৈ নাহিবা কিন্তু বা হ'ব দিয়াচোন মোৰ সেই আলহী এজন আহিছে কলিং বেল টিপিছে মই বাহিৰৰ পৰা আহোঁ হ'ব দিয়া নহয় মা তেনেকুৱা কথা নহয় মোক বহুত অত্যাচাৰ কৰিছে মই আৰু নোৱাৰিছো মা মই কালিলৈ ঘৰলৈ যামগৈ মই নোৱাৰো আৰু এনেকৈ সহ্য কৰি থাকিবলৈ নোৱাৰিছো হ'ব দিয়া হ'ব দিয়া কিয় আহিলে ফোন নকৰাকে গুচি আহিলে মই আৰু নাথাকো সেইখন ঘৰত বহুত অত্যাচাৰ কৰিছে তুমি বুজি নাপালা কিয় গোটেই মাৰিছে মই আৰু এয়া গোটেই হেৰি কৰি দিছো গৰম লোহাৰ লগাই দিছো মই আৰু নাথাকো বহাচোন বহা কাজিয়া লাগিল বুলি মতা মাইকী মীমাংসা হব নহয় তুমি কিয় গুচি আহিলা ইয়াতে চল পাব নহয় গতিকে তুমি আহিব নালাগিছিল নহয় কিবা এটা লাগিছে কালিলে ভাল হব তুমি সিহঁতে গম পাইনে নাপায় বহুত সহ্য কৰিছো মই নোৱাৰো আৰু সিহঁতে গম পাইছে নে নাই পায় যোৱাই পঠাই দিছে না তুমি নিজৰ ইচ্ছাত আহিছা নিজে আহিছো বাচোন কি খবৰ তোৰ আছো আৰু দে তোৰে মুখত ডাকচোন কি হ'ল তোৰ কান্দিছ যে কি হ'ল কচোন তোৰ মানে হ'ল কি কচোন খুলি মোক যৌতুক বিচাৰি সদায় সদায় অত্যাচাৰ পইচা নিবলৈ সি কয় কি নিব নোৱাৰো মাক কৰিলে নাই তই কৈছো মায়ে কি ক'লে মায়ে ঘৰতে থাকিব দিছে মাৰপিট খাই হলো কি যে হ'ব আজিকালি কিয় মানুহবিলাকে তেনেকে ভাবে মই বাৰু মাৰ লগত কথা পাতি চাম তই দুখ নকৰিবি ভৰিকেইটা ধুই ল কিবা এটা খাই লবি উঠ পম্পী পম্পী তোৰ কাৰণে যে আজি মই কিমান কথা শুনিবলগীয়া হৈছে নহয় মোৰ ওচৰতে নামঘৰত হেৰি আছে নাম আছে মই তালৈ যোৱা নাই মানুহে কিবা সোধা পোছা কৰা বুলি তই কিন্তু এইটো ভাল কাম কৰা নাই কিন্তু তই যি কি নহওক তই দুদিনমান থাকিবা কিন্তু তই ঘৰলৈ যাবি বহুত ডাঙৰ কথা হব মানুহে এনেই কবলৈ সুবিধা বিচাৰি ফুৰে মোৰ তাত ভুল ক'ত মইতো একো কোৱা নাই সিহঁতে যৌতুক লৈ পেলাই মোৰ লগত অত্যাচাৰ কৰিছে মই আৰু এনেকে নোৱাৰো আৰু তুমি জোৱাইক মাতি লোৱা কথা চথা পাতি লোৱা যোৱাগেই ভাল হব কাকো নকওঁ তাতে থাকিম যি হয় হম মৰিলেও মৰিম হাজিলেও হাজিম ছোৱালী মানুহ ক'তো হেৰি নাই নোকোৱাকে যামগৈ পম্পী এই পৃথিৱীত নাই কি কথা কৈছ কেনেকে হবলৈ পালে কেতিয়াও হ'ব নোৱাৰে মই কি কৰিম ভিডিঅ'টো বাৰু কেনেকুৱা পালে নিশ্চয় যিখিনি শেষৰখিনি পাৰ্ট আছিলে দেখি পেলাই আপোনালোকে চাগে ইম'চনেল হৈ গ'ল গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আমি এটা মেছেজ পঠিয়াবলৈ চেষ্টা কৰিছিলোঁ প্ৰত্যেকগৰাকী মহিলালৈ যে আমি আমাৰ অধিকাৰবিলাকৰ বিষয়ে একেবাৰে জ্ঞাত নহয় হয়নে আৰু কি হৈছে যে আমাৰ ডাউৰি প্ৰহিবিশ্যন এক্ট 1961 অনুসৰি যদিহে আপোনাৰ হাজবেণ্ডে বা হাজবেণ্ডৰ পৰিয়ালে ডাউৰি অৰ্থাৎ যৌতুক বিচাৰি আপোনাক হাৰাশাস্তি কৰিছে শাৰীৰিকভাৱে বা মানসিকভাৱে তেন্তে আপোনালোকে তেওঁলোকৰ নামত কেছ ফাইল কৰিব পাৰে আহক আমি প্ৰত্যেকগৰাকী মহিলা হৈ মাত মাতোঁ আৰু যদিহে আপুনিও যদি মানসিক হাৰাশাস্তিত ভুগি আছে তেনেহ'লে নিজক লৈ মাত মাতক